নমস্কাৰ হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা যি আমাৰ 819টা ভেকেঞ্চি মুকলি হৈছিলে তাৰ আপোনালোকৰ শিক্ষাগত অৰ্হতা লগতে চেলাৰী আৰু ইয়াৰ পোষ্টিংসমূহ কেনেকুৱা ক'ত হ'ব গতিকে অসমৰ কোন কোন ঠাইত হ'ব তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। সৰ্বমুঠ পদৰ সংখ্যা আপোনালোকৰ 809টা আৰু ইয়াৰ অনলাইন আবেদন চলিব আপোনালোকৰ 30 জুনলৈকে আৰু এইটো অফিচিয়েল ৱেবছাইট হয়। আপোনালোকে এই ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব আৰু বয়সৰ সময়সীমা আপোনালোকৰ 18ৰ পৰা 48 বছৰ ভিতৰত হ'ব লাগিব আৰু SC ST OBC MOBC জেনেৰেল সকলোৰে বাবে ভেকেঞ্চি মুকলি আছে। এই পোষ্টসমূহ হৈছে আপোনালোকৰ চাব ডিভিজনেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ, ইয়াৰ বাবে আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ ইয়াৰ বাবে আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী পাছ আৰু আপোনালোকৰ ক্লাষ্টাৰ লেভেল কোঅৰ্ডিনেটৰ ইয়াৰ বাবে আপোনালোকৰ 10 পাছ হ'ব লাগিব। আপোনালোকৰ কোন কোন জিলাত আপোনালোকৰ প্ৰত্যেকখন জিলাতে ভেকেঞ্চি মুকলি হৈ আছে। আপোনালোকৰ প্ৰত্যেকখন জিলা আপোনালোকৰ যিমান 35খন জিলাতে আছে ইয়াৰ ভেকেঞ্চিসমূহ। ইয়াৰ দৰমহা বুলি ক'বলৈ গ'লে আপোনালোকৰ 8,000 পৰা 16,000 ভিতৰত আৰু ইয়াৰ চুক্তি অনুযায়ী আপোনালোকৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব দৰমহাৰ ক্ষেত্ৰত। আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে তেনেহ'লে এই দুটা নম্বৰত ফোন কৰি জানিব পাৰে। এই দুটা নম্বৰত আপোনালোকে ফোন কৰিলে আপোনালোকৰ সকলোবিলাক তথ্য আপোনালোকে জানিব পাৰিব আৰু সাক্ষাৎকাৰ আপোনালোকৰ যি সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব সেয়া আপোনালোকৰ নিজৰ জিলাতে অনুষ্ঠিত হ'ব, বেলেগলৈ যাব নালাগে, নিজৰ জিলাতে ইয়াৰ সাক্ষাৎকাৰসমূহ অনুষ্ঠিত হ'ব। হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট এটা ইনষ্টিটিউট হয় আপোনালোকৰ, এইটো গভমেণ্ট নহয়, এইটো এটা NGO হয় আপোনালোকৰ NGO, গভমেণ্ট নহয়, এইবিলাক নন গভমেণ্ট ভেকেঞ্চি হয়। আপোনালোকৰ পষ্টিং হ'লে নিজৰ এলেকাতে পষ্টিং হ'ব। আপোনালোকৰ যিসমূহ ইয়াৰ কাম হৈছে আপোনালোকৰ স্কুলসমূহত ইয়াৰ কাম হ'ব আপোনালোকৰ টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন, আমাৰ যি টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন কণ্ডাক্ট কৰে আপোনালোকে সেইখিনি কণ্ডাক্ট কৰিব লাগিব। আপোনালোকে আপোনালোকৰ যিসমূহ এলেকাত আপোনালোকৰ এলেকাটোত স্কুল আছে আপোনালোকে তাত ভিজিট কৰি আপোনালোকৰ যিসমূহ কেণ্ডিডেটে ইয়াৰ এক্সাম দিব তাৰ বাবে অনলাইন আবেদন আপোনালোকৰ অনলাইন নহয় অফলাইন মাধ্যমে ইয়াৰ আবেদনখিনি গ্ৰহণ কৰি আপোনালোকে ইয়াৰ যি টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন হয় সেইখিনি কণ্ডাক্ট কৰিব লাগিব আৰু আপোনালোকে ইয়াৰ এমাহ দিন আপোনালোকে এইখিনি কাম কৰিলেই আপোনালোকে এমাহৰ পিছত আৰু কৰিব নালাগে। এমাহ দিন আপোনালোকে এই স্কুলসমূহত ভিজিট কৰি ইয়াৰ এক্সাম কণ্ডাক্ট কৰাৰ পিছত আৰু কাম নাথাকে আপোনালোকে ৰিজাল্টসমূহ ঘোষণা কৰাৰ পিছত আৰু ইয়াৰ কাম নাথাকে এবছৰৰ কাৰণে। কণ্টেক্সচুৱেল হয় এইখিনি আপোনালোকৰ NGOৰ কণ্টেক্সচুৱেল পোষ্ট হয়। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আছে। যদি কিবা জানিবলগীয়া আছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।